ৰ'দটো যে আৰু কেনেকৈ ওলাইছে, একেবাৰে মানুহ খাওঁ খাওঁকৈ ওলাইছে কি। হেৰা কিনো মুখৰ তলতে বৰবৰাই আছা অ'? এই ৰ'দটোকে কৈ আছোঁ ৰ'ব, কেনেকুৱা ৰ'দ দিছে, কেনেকুৱা গৰম পৰিছে এই কেইটামান দিনৰ পৰা, শান্তি নোহোৱা হৈছে আৰু। হয় দিয়া, কেনেকৈ যে গৰমটো পৰিছে, কেনেকৈ খেতি কৰি খাওঁ আৰু কেনেকৈ কামলৈ যাওঁ চিন্তাই হয়। তাকে ব'লা মোক ভাতকেইটা দিয়াগৈ। এই ৰাতিপুৱা হৈ আছে বুলিহে, এই দুপৰীয়া 12টা বজাৰ পাছত যিহে দিয়ে ৰ'দটো, নোৱাৰি আৰু আজি 12টা বজাতে গুচি আহিব লাগিব ঘৰলৈ। ব'লা ভাতকেইটা দিবা। ব'লক, কালি ৰাতিৰে ঠাণ্ডা ভাত কেইটামান আছিলে, পানী ঢালি থৈ দিছোঁ, সেয়াকে খাব, অকণমান গাটো সাত পৰিব সেয়া খালে। কেইটামান দিনৰ কাৰণে যদি সূৰ্যটো নোলালেহেঁতেন ন, মানুহবিলাক যে কিমান শান্তি পালেহেঁতেন। সূৰ্যদেৱতা, এইবাৰ আমাৰ নিচিনা মানুহক আপুনি নিবই নেকি অ'? ওপৰলৈ ইমান গৰম পৰিছে যে। ককা, অকলে অকলে বহি কাৰ লগতনো কথা পাতি আছা? এই সূৰ্যদেৱতাৰ লগতে কথা পাতি আছোঁ ৰ। যেনেকৈ এই 7টা বজাতে ৰ'দডাল মানুহ খাওঁকৈ ওলাই আহিছে ন, আমাৰ এইবাৰ যেন মোক নিবই যেন পাইছোঁ আৰু। এনেই প্ৰেছাৰ থকা মানুহ এইবাৰ মৰিবই লাগিব যেন পাইছোঁ আৰু দেই। কি যে হ'ব, এই মৰ্ণিং ৱাক কৰিবলৈ ওলাই আহি এতিয়া বহি আছোঁ গছৰ তলত। ককা, আপুনি 100 বছৰ জীয়াব, চিন্তা কৰিব নালাগে দিয়ক। সূৰ্যদেৱতা, মানুহবোৰক অকণমান শান্তি দিয়ক শান্তি দিয়ক। আপোনাৰ যিহে প্ৰকোপ দেখিছোঁ, কি বা হৈছে আপোনাৰ? ইমান গৰম পেলাব নালাগে নহয়, আমাৰ নিচিনা মানুহবোৰৰ কথা চিন্তা কৰিব আকৌ। এই দুদিনমানৰ কাৰণে নোহোৱা হৈ যাওকচোন, যাওক। তেতিয়া কেনেকুৱা লাগে, তেতিয়া কিমান যে শান্তি পাব মানুহবিলাক, শান্তিৰে কাম বন কৰিব পাৰিব অকণমান। মানুহৰ কথা শুনিছানে নাই সূৰ্যদেৱতা? মানুহবোৰে তোমাক আৰু বিচৰা নাই, তুমি কেইটামান দিনৰ কাৰণে নোহোৱা হৈ যোৱা। কিন্তু মই নোহোৱা হৈ গ'লে জানো মানুহৰ অসুবিধা নহ'ব? মানুহবোৰে নিজেই কৈ আছে যে তোমাৰ প্ৰয়োজন আৰু কেইটামান দিনৰ কাৰণে নাই। তোমাৰ কাৰণে মানুহে বহুত অসুবিধা পাই আছে, কাৰণ তোমাৰ কাৰণে গোটেই পৃথিৱীখনত গৰম বাঢ়ি গৈছে। সেইকাৰণে তুমি কেইটামান দিনৰ কাৰণে নোহোৱা হৈ যোৱা। ঠিক আছে বাৰু, মই কেইটামান দিনৰ কাৰণে পৃথিৱীলৈ নাহোঁ, কিন্তু মই যদি নাহোঁ তেতিয়াহ'লে সকলোবোৰ মানুহৰ কাম ৰৈ যাব। কোনো মানুহে কাম কৰিবলৈ নুখুজিব, কাৰণ ৰাতি হৈ থাকিলে ৰাতি কোনেও কাম কৰিব নিবিচাৰিব। তুমি কিয় বুজি পোৱা নাই? তুমি সেইবোৰ কথা চিন্তা কৰিব নালাগে। মানুহে নিজৰ কাম নিজেই কৰি থাকিব। বেছি গৰম পৰিলেহে মানুহে কাম কৰিব নোৱাৰে, নিজৰ কামত মন দিব নোৱাৰে। কিন্তু যদি গৰম নপৰে তেতিয়াহ'লে মানুহে নিজৰ কামতো ভালকৈ মন দিব পাৰিব আৰু কামো ভালকৈ সিদ্ধি হ'ব। তুমি চিন্তা কৰিব নালাগে, তুমি কেইটামান দিনৰ কাৰণে যোৱাগৈ এই পৃথিৱীৰ পৰা। ঠিক আছে বাৰু, তোমাৰ কথা মতেই হওক। মই বাৰু কাইলৈৰ পৰা মই আৰু নোলাওঁ, কাইলৈৰ পৰা সদায় ৰাতিয়েই হৈ থাকিব। আজি ৰাতিপুৱা কিয় হোৱা নাই বাৰু? মানে ৰাতিপুৱাটো 7টা বাজিলে, আজি দেখোন চন্দ্ৰচোন নামিবলৈ হোৱা নাই। কি আচৰিত কথা, ইমান দেৰি হ'ল, এতিয়া সূৰ্যহে ওলোৱা সময়, কিয় আজি এনেকুৱা হৈ আছে? বুজিছে, আমি কালি কোৱা কথাষাৰ সঁচা হ'ল। মই যে জীৱনত প্ৰথম এনেকুৱা দেখিছোঁ দেই। এই যি হয় ভালৰ কাৰণেই হয় দিয়া। এতিয়া অন্ততঃ গৰমত গেলি পথাৰত কাম কৰি থাকিব নালাগে আৰু। এতিয়া আৰু ইমান গৰম নপৰে আৰু। শান্তি হৈছে দেই, শান্তি হৈছে। ব'লা ভাতকেইটা খাই পথাৰলৈ ওলাই যাওঁ। যি হৈ আছে ইমান ভালো হোৱা দেখা নাই, তথাপিও মানুহবোৰে গৰমৰ পৰা সঁহাৰি পাব, গৰমটো ইমান নাপাব, যিহেতু ইমান গৰম পৰিছিলে সেইকেইটা দিন। কিন্তু এটা কথা আকৌ, সূৰ্যৰ স্থান জানো চন্দ্ৰই ল'ব পাৰিব? চন্দ্ৰৰ পোহৰত যে পথাৰখন ইমান ধুনীয়াকৈ জিলিকি উঠিছে, দেখিয়ে ভাল লাগিছে পাই। ফুলেশ্বৰ, আজি কি হৈছে আজি দেখোন বতৰবিলাক কিবাই কৰিছে। একেবাৰে দিনৰ সময়তো চন্দ্ৰ ওলাই আছে, একেবাৰে আচৰিত ঘটনা হৈছে নহয় আজি। হয় দিয়ক, মানে ভালহে হৈছে দিয়ক মানুহবিলাকৰ। ইমান গৰম পৰি আছিলে যে, এতিয়া ঠাণ্ডা পৰিব, এতিয়া ধুনীয়াকৈ মানুহবোৰে শান্তিৰ মতে কামবিলাক কৰিব পাৰিব। ভালেই হৈছে দিয়ক। সেইটো হয়, কিন্তু মই আকৌ ইমান এটা ভাল পোৱা নাই। আমাক চন্দ্ৰৰ যিমান প্ৰয়োজন, সূৰ্যৰো সিমানেই প্ৰয়োজন। সূৰ্য সময়মতে ওলাব লাগে, চন্দ্ৰও সময়মতে ওলাব লাগে। সকলোৰে নিজা নিজা স্থান, কোনো কাৰো স্থান পূৰাব নোৱাৰে। এতিয়া চাচোন দিনৰ পোহৰত কিছুমান কাম হয়, সূৰ্যৰ পোহৰ লাগে কিছুমান কাম কৰিবলৈ, সেইবিলাক কামটো ৰৈ যাব। বহুত অসুবিধা হ'ব দেই, বহুত অসুবিধা হ'ব। মানে কি যে আচৰিত দিনকাল, কিবা ভাবিলে সপোনেই লাগে। আপুনি এনেই ইমান চিন্তা কৰিছে দিয়ক, কামত লাগো দিয়ক মই। মই আজি স্কুললৈ নাযাওঁ, দেখা নাই নেকি? ৰাতিপুৱাই হোৱা নাই দেখোন, কেনেকৈ স্কুললৈ যাম আকৌ? কোনো নাহে স্কুলত। ঘড়ীৰ টাইম চাইছনে নাই তই? আজি ৰাতিপুৱা এতিয়া 9:08 বাজিছে, আজি মাথো সূৰ্যদেৱতাহে ওলোৱা নাই, কি বা হৈছে জানো? আজি দেখোন ৰাতিপুৱা মানে পোহৰেই হোৱা নাই, আজি চন্দ্ৰদেৱতাই দেখোন স্থানেই সলোৱা নাই নিজৰ। তথাপিও টাইম সকলো কাম কৰিব লাগিব। কিন্তু মই স্কুলৰ প্ৰিন্সিপাল ছাৰক ফোন কৰিছিলোঁ, স্কুল বন্ধ হেনো, স্কুল খোলা নাই এতিয়াও। মানে কিয় তুমি নুবুজানো? কোনো স্কুল যোৱা নাই, চবেই শুই আছে, মোক শুবলৈ দিয়া, মই নাযাওঁ স্কুললৈ।
এনেকৈ হ'লেচোন বহুত অসুবিধা হ'ব। স্কুল যদি সদায় সদায় বন্ধ থাকে, আজি 3 দিন ধৰি স্কুল বন্ধ, 3 দিন ধৰি সূৰ্য দেৱতা ওলোৱা নাই, কি হ'ব প্ৰভু? সেই সূৰ্য দেৱতা, তোমাক হাতযোৰ কৰি মাতিছোঁ, তুমি আগৰ নিচিনা আহি যোৱা তোমাৰ স্থানতে। তোমাকো সূৰ্য দেৱতাকো লাগে আৰু চন্দ্ৰ দেৱতাকো লাগে, দুয়োজনে আমাৰ কাৰণে প্ৰয়োজন। এজন নহ'লে আমাৰ জীৱনটো বহুত বেছি অসুবিধা হৈ যাব। এই মানুহবোৰৰ ইচ্ছাই শেষ নহয়, এটাৰ পাছত এটা, এবাৰ কিবা কয় আকৌ এবাৰ কিবা কয়। মানুহবোৰক সঁচাকেই ধৰিব নোৱাৰি দেই, মানুহৰ ইচ্ছা সময়ে সময়ে সলনি হৈ থাকে। সূৰ্যদেৱ, আপুনি মোক ক্ষমা কৰি দিব, আপোনাৰ লগত মই মিছাতেই তৰ্ক লাগিলোঁ মানুহৰ কথা শুনি। আপোনাৰ স্থান সঁচাকেই কোনেও ল'ব নোৱাৰে, আপুনি নোহোৱা হ'লে বহুত কাম ৰৈ যাব। সঁচা, মানুহৰ মানে ইচ্ছা সময়ে সময়ে ছেকেণ্ডে ছেকেণ্ডে সলনি হৈ থাকে। মানুহ বোলা বস্তুটো সঁচাকেই ধৰিব নোৱাৰি। তুমি মোক ক্ষমা খুজিব নালাগে। আজিৰ পৰা আপুনিও সময়মতে ওলাব আৰু ময়ো সময়মতে ওলাম। আজিৰ পৰা আকৌ আগৰ দৰে আমি গোটেই পৃথিৱীখন সময়মতে পোহৰাই তুলিম। তুমি ঠিকেই কৈছা, তোমাৰ যিমান প্ৰয়োজন হয় পৃথিৱীখনক, মোৰো সিমানেই প্ৰয়োজন। মই কাইলৈৰ পৰাই নিজৰ সময়মতে নিজৰ স্থানলৈ ঘূৰি আহিম। হেই বাহিৰত চাওকচোন, চাওক, আজি একদম সূৰ্য ওলাইছে, প্ৰায় 3 দিনৰ মূৰত সূৰ্য ওলাইছে। হয় নেকি? ব'লাচোন ব'লা বাহিৰলৈ যাওঁ। সঁচা দেই, ইমান দিনৰ মূৰত ৰ'দৰ তাপ পাই একদম মনটো ভাল লাগি গৈছে। হয় দিয়ক পাই, ইমান দিনৰ মূৰত যে সূৰ্যটো দেখিছোঁ, তথাপি যে সূৰ্য দেৱতা পৃথিৱীলৈ ঘূৰি আহিলে। মইতো ভাবিছিলোঁ কি হৈ গৈছে এইবিলাক, সদায় আমাৰ ইয়াত পৃথিৱীখন ৰাতিয়ে হৈ থাকিব নেকি বুলি ভাবিছিলোঁ। কিমান যে অসুবিধা হৈছিলে সূৰ্যটো নোহোৱা হোৱাৰ পৰা। ল'ৰা ছোৱালীবিলাকৰ স্কুল বন্ধ হৈ গৈছিলে, অফিচ কাছাৰী চব বন্ধ হৈ গৈছিলে, কিমান যে অসুবিধা হৈছিলে। এতিয়া আৰু সেই আগৰ দৰে আগৰ দিনবোৰ ঘূৰি আহিব আৰু সকলোৱে ভালে ভালে নিজৰ কাম নিজে কৰিলেই হ'ল আৰু। এটা কথা বুজিলোঁ আকৌ, সকলোৰে নিজৰ নিজৰ মহত্ব আছে, নিজৰ নিজৰ কাম আছে। সূৰ্য সদায় সূৰ্যই আৰু চন্দ্ৰ সদায় চন্দ্ৰই, কোনো কাৰো স্থান ল'ব নোৱাৰে।